আপোনালোক জনাই আমি অতি সুখী হ'ম যে আমাৰ 11খন আঞ্চলিক সমিতি আছে ইতিমধ্যে 11খন আঞ্চলিক সমিতিয়ে নিজৰ নিজৰ জেগাত কোনো ধৰণৰ মানে সন্দেহজনক নাগৰিক যাতে ইয়াত থাকিব নোৱাৰে স্থায়ীভাৱে হওক অস্থায়ীভাৱে থাকিব নোৱাৰে এই সম্পৰ্কত আমাৰ এটা সৰজমিন তদন্ত চলিছে তাৰ মাজতো আমি দুই এক জেগাত আমি অলপ সন্দেহজনক জেগাত দেখা পাইছোঁ সেই সম্পৰ্কত আমি ইতিমধ্যে আমি মেমৰিনাম বনাইছোঁ আমাৰ অসম জিলা আয়ুক্ত মহোদয়লৈ আৰু এই আপোনাৰ সংবাদমেলৰ যোগেদি আমি অসম জিলাৰ আয়ুক্তকে মুখ্য কৰি সন্মানীয় যিমানখিনি প্ৰশাসনিক বিষয় আছে সকলো বিষয়াসকলে বোকাখাতত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় যে সন্দেহজনক ব্যক্তিসকল ইয়াত যদি কোনো ধৰণৰ সংস্থাপন হ'ব নোৱাৰে স্থায়ীভাৱে হওক অস্থায়ীভাৱে হওক কোনো মিতিৰ কুটুম বিচাৰি ইয়াত যাতে কাৰো ঘৰত থাকিব নোৱাৰে এই সম্পৰ্কত কিন্তু প্ৰশাসনীয় বিষয়াসকলে তেওঁলোকে নিজাববীয়াকৈ তদন্ত কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি কৈছোঁ যে আমি জাতিৰ যুৱ ছাত্ৰ সকলো সময়তে আমি সহায় সহযোগিতা আমি আগবঢ়াম প্ৰথম বিষয় দ্বিতীয় বিষয়টো হ'ল আপোনালোকে গম পাইছে যে বোকাখাতত ইতিমধ্যে বহুতো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আপোনালোকে নিজেও অৱগত হৈছে কিন্তু চবতকৈ লজ্জিত আৰু আচলতে আমি নিজে লাজ পাইছোঁ যিসকল ঠিকাদাৰ তেওঁলোক কিন্তু সমাজৰ এজন মুধা খুটা ব্যক্তি বুলি তেওঁলোকে সমাজৰ অনুষ্ঠানে পৰিচালনা তেওঁলোকক গামোচা পিন্ধোৱা হয় সেইসকল ব্যক্তিয়ে কিন্তু সন্দেহজনক নাগৰিকক আনি ইয়াত কামত লগাই আছে আপোনালোকে বোকাখাতত চাওক আজি কেইবাটাও জেগাত আমি জেগাখিনি নাম আপোনালোকক স্থাপন নকৰোঁ আপোনালোকে নিজে চাব যে সেইটো বুলি আমি যথেষ্ট শংকিত হৈছোঁ আমি সেইটো কাৰণে তেওঁলোকক আমি আহ্বান নজনাওঁ তেওঁলোকক আমি সকিয়নি দিছোঁ যে তেওঁলোকক সকিয়নি দিছোঁ আৰু তেওঁলোকে অতি শীঘ্ৰে যিসকল সন্দেহজনক নাগৰিক ইয়াত কামত লগাইছে ঠিকাদাৰসকলে আমি কৈছোঁ যে খুব সোনকালে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰক নহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিজাববীয়াকৈ কিন্তু আমি কিছু কাৰ্যসূচী ল'বলৈ বাধ্য আৰু যদি আমি নিজাববীয়াকৈ কিছু কাৰ্যসূচী ল'বলগীয়া হয় তেতিয়া যুৱ ছাত্ৰ পৰিষদ কোনো ক্ষেত্ৰত দায়ী নহ'ব এই ক্ষেত্ৰত আমি প্ৰশাসনকো আহ্বান জনাইছোঁ আৰু আপোনালোক সংবাদকৰ্মী গণতন্ত্ৰ চতুৰ্থ স্তম্ভ এই ক্ষেত্ৰত আপোনালোকেও কিন্তু আমি সহযোগিতা আমি কামনা কৰিছোঁ দ্বিতীয় বিষয়টো হ'ল যে আপোনালোকে আজি গম পায় আজি এমাহমান আগত নুমলীগড় শোধনাগাৰত বাংলাদেশী মানে মূলৰ লোকে ইয়াত কাম কৰিছে বুলি এটা নিউজ ওলাইছে আৰু সঁচা নিউজ মিছা নহয় এই ক্ষেত্ৰত আমি তেতিয়া লৰালৈকে খুব সোনকালে নুমলীগড় শোধনাগাৰ পৰিচালনা সঞ্চালক মহোদয়ক আমি অৱগত কৰিলোঁ মহোদয়ে আমাৰ লগত কথা পাতিছে কিন্তু কথা পাতিছে যদিও এই ক্ষেত্ৰত আমি কিন্তু সুখী নহয় কাৰণ আমি কৈছোঁ যে নুমলীগড় শোধনাগাৰত 855জন অসমীয়া ব্যক্তি মৰা এটা শোধনাগাৰ অসম চুক্তিৰ আধাৰত হোৱা শোধনাগাৰত বাংলাদেশী মূলৰ মানুহে কাম কৰিব স্থানীয় নিবনুৱাসকল বহি দিব এইটো ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদ কিন্তু ক্ষান্ত নাথাকে আমি পুনৰবাৰ কৈছোঁ নুমলীগড় শোধনাগাৰৰ লগতে তাত থকা যিমানসকল ঠিকাদাৰ হওক বহিৰাগত ঠিকাদাৰ সকলোকে আমি সকিয়নি দিছোঁ যে নুমলীগড় শোধনাগাৰত যিমানখিনি সন্দেহজনক নাগৰিক আছে অতি শীঘ্ৰে বিতৰণ কৰাৰ ব্যৱস্থা কৰক নহ'লে নুমলীগড় শোধনাগাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উপায় নাই আমি আচলতে কি হয় আমি আগতেও কৈছোঁ যে যুৱ ছাত্ৰ পৰিষদ আমি এনেকুৱা এটা সংগঠন য'ত নেকি আন্দোলন নকৰিলে নহয় তেনেকুৱা তাতহে আমি আন্দোলন ঘোষণা কৰোঁ আন্দোলনৰ নামত আন্দোলন কৰি আমি সময় ব্যয় নকৰোঁ আৰু নুমলীগড় শোধনাগাৰটো আমাৰ হাৰ্ড হয় নুমলীগড় শোধনাগাৰটো 1 ঘণ্টা সময় বন্ধ হ'লে বহুত কোটি টকা লছ হ'ল তেনেকুৱা বিষয়বিলাকত আমি যথেষ্ট সচেতন সেইটো যদিহে আমি কোৱা কথাখিনি তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে যে নুমলীগড় শোধনাগাৰৰ বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ কিন্তু যুৱ ছাত্ৰ পৰিষদ মানে বাধ্য হ'ব সচেতন হওক সকলো প্ৰতি আমি আহ্বান জনাইছোঁ যে ইয়াত কোনো ধৰণৰ মানে সন্দেহজনক ব্যক্তি ইয়াত স্থাপিত নহয় সেই ক্ষেত্ৰত সকলোৱে সহযোগিতা বিচাৰিছোঁ সেইখিনিয়ে সেই বিষয়লৈ আচলতে আমি প্ৰেছমিল আয়োজন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ